Hello everyone, welcome back to my channel. মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোলৈ স্বাগতম। আজি এঠাইলৈ বহুত ধুনীয়ালৈ যাই আছো। পিকনিক স্পট হয় ভৈৰৱকুণ্ড। আপোনালোকক দেখাই থাকিম কি কি কৰো তাত। তাকি মোৰ এজনী ফ্ৰেণ্ডো আহিছে, তাইও যাব মোৰ লগত। তাইও ৰেডি হৈ আছে। তাই মোৰ 2 বছৰ আগত আমি একেলগে থাকিছিলো, ৰুমমেট আছিলো। এতিয়া বহুত দিনৰ মূৰত লগ পাইছো, তাকে বোলো অলপ ফুৰি আহো। আপোনালোকে ব্লগটো চাব শেষলৈ। বাকি লগ পাই আছো। ফাইনালি আমি আমাৰ ডেষ্টিনেশ্যন পাই গলো। এয়া ফন্টি। তাৰপিছত আমি সবে একেলগে ঘৰৰ ওচৰৰ সবে একেলগে ওলাই দিলো ভূটানলৈ বুলি। ধুনীয়াকৈ পুৱাই একদম। আৰু যিহেতু ভূটানৰ পৰিৱেশটো বহুত মনোমোহা, একদম দেখিছেনে? ইমান ধুনীয়া পৰিৱেশ আৰু তাতে পাহাৰখিনি ইমান ধুনীয়া লাগিছে আৰু গেটখনো বহুত বেছি ধুনীয়া। এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম পোনপ্ৰথমতে ফাৰ্ষ্ট টাইম আৰু যিহেতু ফাৰ্ষ্ট ইয়াতে চেক কৰিব, আকৌ ভিতৰতো এখন বোলে গেট আছে শুনিছোঁ মই। এতিয়া বাকী আমি ফাৰ্ষ্ট গেটখন দেখালোঁ, ফৰ্মেলিটিজ তেওঁলোকে এনেই চেক কৰিছে আৰু এতিয়া আকৌ ভিতৰত এখন গেট আছে বুলি তেওঁলোকে ক'লে। এতিয়া আমি আকৌ অলপ ডিষ্টেঞ্চ যাব লাগিব, যিহেতু অলপ দূৰ আছে। ইয়াৰ খুৰীহঁতৰ লগত পুৰা ধেমালি কৰি আছিলোঁ। তাৰপিছত ৱেলকাম ভূটান কৈ আছিলোঁ আৰু মই দ্য ৱে এভৰিৱানক ৱেলকাম ভূটান এভৰিৱান। তাকে এইখন মেইন গেট হয় আৰু তাকে এতিয়া চাওকচোন, ইফালে পুৰা লাইন ধৰি আছে, সিফালেও জমা হৈ আছে মানুহবোৰ, তাকে ফৰ্মেলিটিজবিলাকৰ কাৰণে। এতিয়া আমিও বোলো লাইন ধৰোঁ, যিহেতু সময়বোৰ ৰৈ নাথাকে। তাকে এতিয়া আধাৰ কাৰ্ড চবৰে দেখুৱাব লাগিব। আৰু আপোনালোকক কৈ দিছোঁ যে এল্ডাৰ পিপলৰ কাৰণে আধাৰ কাৰ্ড লৈ আনিব, আৰু কেঁচুৱা পোৱালিৰ কাৰণে তেওঁলোকৰ বাৰ্থ চাৰ্টিফিকেট আনিব। তাৰ ভেৰিফিকেশ্যন হ'লেহে ভিতৰত যাব দিব। মানে আমিও ধুনীয়াকৈ ভেৰিফিকেশ্যন কৰি এখন ভিজিটিং কাৰ্ড পালোঁ, তেনেকৈ আহিলোঁ। সেইখন কাৰ্ড আকৌ ৰিটাৰ্ণ হোৱা টাইমত ৰিটাৰ্ণ কৰিব লাগিব। এয়া ভূটানৰ ৰজা ৰাণী। তাৰপিছত এয়া ফাইনেলি আমাৰ ডেষ্টিনেশ্যনৰ মেইন ভিউ পইণ্টখিনি আমি পালোহি। এয়া তাই। তাৰপিছত আমি এতিয়া লেফ্টৰ ফালে ধুনীয়াকৈ সোমাই দিলোঁ। সোমাই পোনপ্ৰথমতে এটা ইমান ধুনীয়া বুদ্ধিষ্ট টেম্পল দেখিলোঁ, বহুত মনোমোহা। আৰু দেখিছেনে ফ্লেক্সবোৰ ইমান ধুনীয়া লাগিছে। তাকো চিটিখন যে সঁচাই ইমান ডিচিপ্লিন আৰু ক্লিনলেছ। আমাৰ ইণ্ডিয়াতো ইমান মানে য'তে ত'তে লেতেৰা, ডিচিপ্লিনে নাই। আৰু একদম পূৰা চবেই ইমান ধুনীয়া। যদিও সিহঁতৰ ভাষাটো আমি ইমান বুজি নাপাওঁ, তথাপিও সিহঁতৰ ব্যৱহাৰ পাতি বহুতখিনি ভাল। আৰু তাকে এয়া বুদ্ধিষ্টসকলৰ তেওঁলোকৰ ভূটানৰ মানুহৰ মানে তেওঁলোকৰ নিয়মতে এইটো বোলে ঘূৰাব লাগে। তাকে চবেই ঘূৰালে, ময়ো অলপ ঘূৰাই লৈ এভাগ সেৱা ল'লোঁ। তাৰপিছত এয়া হোটেল পেৰাডাইজ এখন আছে ভূটানৰ ভিতৰত, ইমান ধুনীয়া একদম বিল্ডিংটো, বহুতেই বেছি ধুনীয়া। এতিয়া আমি আকৌ যোনখিনি ডেষ্টিনেশ্যন, তাৰ পৰা আকৌ লেফ্টৰ ফালে গ'লে ব্ৰিজখন পায়, যোনটো হেংগিং ব্ৰিজ হয়, উলুমা দলং। আৰু ৰাইটৰ ফালে তেনেকৈ একো নাই, গাঁও আছে আৰু ভিতৰৰ গাঁওবোৰ। সেইকাৰণে আমি লেফ্টৰ ফালে সোমাই আহি পূৰা একদম জ'জ হাই কৰি একদম ষ্টেৰ্ছত একদম ভাগৰি খোজকাঢ়ি যাই আছোঁ ধুনীয়াকৈ। এয়া চবে ধুনীয়াকৈ ফটোবোৰ উঠি আছে। তাকে ভণ্টিজনীক মাতি আছোঁ, ধেমালি কৰি থাকোঁ তাইৰ লগত বিৰাট। তাই ইমান লাজ কৰে যে কেমেৰাত আহিবলৈ। এয়া সেইফালে এখন ব্ৰিজ আছে, আৰু এয়া আমি চবেই উলুমা দলঙত উঠি দিলোঁ। উঠি এতিয়া বোলো পূৰা পাৰ হ'ম, আৰু ইমান ভিৰ হৈছে একদম। আৰু কিছুমানে ইমান বেয়াকৈ লৰাই দিয়ে, বিৰাটেই বেছি ভয় লাগে। তথাপিও আৰু কি ক'ম, আৰু ভয় লাগিলেওতো কৰিবই লাগিব, এনজয়মেণ্ট কেতিয়াও আৰু কৰিম নহ'লে। তাকে ইমান ধুনীয়া পৰিৱেশ, আৰু অলপ ভয়ো লাগে যিহেতু অলপ দ আছে। তাকে তলত চালে বেছিকৈ ভয় লাগে, তেনেকৈ এনেই চিধা গ'লে আৰু গম নাপায়। ধুনীয়া একদম দ আছে বহুত। তাকে আমি চবেই ধেমালি কৰি ফটো চটো উঠি ল'লোঁ, আৰু তাকে ভিডিঅ'ও বনালোঁ। আমি ধুনীয়া ভিউ এনজয় কৰি আমি ফাইনেলি ব্ৰিজখন পাৰ হ'লোঁ। এতিয়া আমি ৰিটাৰ্ণ হ'ব লাগিব। এতিয়া আকৌ সেইখন দলঙেদি ৰিটাৰ্ণ নহওঁ, ইফালে আকৌ এখন ব্ৰিজ আছে, ধুনীয়া চুইচ গেট টাইপৰ নেকি, তাকে নাজানো ইমান দেই। তাৰপিছত এইয়া ওপৰত পূৰা ভূটানৰ তাতে মেইন টাউন আৰু আছে অলপ দূৰত, তাকে ৱাকিং ডিষ্টেঞ্চত যাব নোৱাৰি। তাৰপিছত ইয়াতে মাহঁতে খুৰীহঁতে
যিহেতু যোৱা নাছিল তেওঁলোকে কিবা কিবি খালে তাকো আমিও এতিয়া খাই লৈ ধুনীয়াকৈ আকৌ আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ যাওঁ ভূটানতে বোলে এটা শিৱ মন্দিৰ আছে বহুত পুৰণা তেওঁলোকে ক'লে মইতো নাজানিম বাৰু যিহেতু মই যেতিয়া আহিছিলোঁ তেতিয়া মই বহুতে বেছি সৰু আছিলোঁ ইমান ভালকৈ মনতো নাই তাকে এতিয়াহে অলপ অলপ মনত পৰিছে দেখি প্লেচবোৰ ধুনীয়া পৰিৱেশ এয়া বটগছটো এয়া ধুনীয়াকৈ আমি ভিতৰলৈ প্ৰস্থান কৰোঁ বোলো ভিতৰত খুব সম্ভৱ কনষ্ট্ৰাকশ্যন চলি আছে যিহেতু এনেকুৱা নাছিল মানে যিহেতু ধুনীয়া একদম কৰি আছে তেওঁলোকৰ ৱৰ্কিংছবিলাক এতিয়া এই কনষ্ট্ৰাকশ্যনৰ পিছফালেদি সৰু এটা ৰাস্তা আছে যোনটো পুৰণা খুব বেছি ঐতিহ্য মন্দিৰ আৰু বহুত বেছি শ শ আগৰ ভূটানৰ এই শিৱ মন্দিৰটো ধুনীয়া এটা শিৱ ভগৱানৰ মহাদেৱৰ এটা ধুনীয়া ষ্টেচু আছে এতিয়া ধুনীয়াকৈ আমি ব্ৰিজখনৰ ফালে আহিলোঁ তাতে ফটো চটো উঠি ভিউ পইণ্টৰ পৰা ধুনীয়াকৈ ব্ৰিজখন পাৰ কৰি চাওঁ তলত যাব পাৰোঁ নেকি যিহেতু তলত পৰা একদম পিকনিকৰ একদম বহুতেই বেছি ভিৰ আৰু ইফালে এখন ধুনীয়াকৈ ইফালে বনাইছে নিউ ব্ৰিজখন তাকে আপোনালোকক আগতে দেখুৱাইছিলোঁ সেইখন নিউ ব্ৰিজখন মানে সেইখন দিয়ে মই অহা যোৱা কৰিছোঁ আগতে এইবাৰে বহুত বছৰৰ আগৰ পুৰণা দলংখনত আহিলোঁ আৰু বাকী এয়া চাওকচোন চবেই একদম পিকনিক ইমান ভিৰ খুবেই বেছি ভিৰ মানে কি ক'ম আৰু এয়া মানে ভাবাও নাছিলোঁ যে ইমান বেছি ভিৰ হয় বুলি আপোনালোকক যে কৈছিলোঁ বহুতেই বেছি ভিৰ বুলি এয়া ধুনীয়াকৈ তম্বুত আনি বাপৰে বাছি চাবনে সৰু গাড়ী একদম বহুত বেছিয়ে ভিৰ একদম আৰু যিহেতু ভৈৰৱকুণ্ড নদীটোৰ পানীখিনি খুবেই বেছি চাফা আৰু ইমান ধুনীয়া আৰু এটা বিৰাট ফ্ল'ত যায় এয়া তাতে দলঙো এখন মৰাইছে ইপাৰৰ পৰা সিপাৰ হ'বলৈ 20 টকাকৈ লয় চাগে আগতে এবাৰ আহিছিলোঁ তেতিয়া খালাকটাং গৈছিলোঁ মানে আপোনালোকক মোৰ ভাগ্যত মানে নাছিল যে দেখুৱাব পৰা নাছিলোঁ যিহেতু মই তেতিয়া ব্লগ ষ্টাৰ্ট কৰা নাছিলোঁ এয়া ইয়াতে ভৈৰৱকুণ্ডতে ধুনীয়া ধুনীয়াকৈ কটেজ বনাইছে ইয়াতে আপোনালোকে নাইট ষ্টে কৰিব পাৰে ধুনীয়াকৈ তাতে গ'লে মেনেজমেণ্টত তাতে গুটিলে গম পাব আপোনালোকে ধুনীয়াকৈ আহিলে বাকী এয়া ধুনীয়া এটা ৰেষ্টুৰেণ্টো আছে তাতে হোমষ্টেৰ লগতে ধুনীয়াকৈ তাতে আপোনালোকে খানা পিনা কৰিব পাৰে আৰু তাতে ভিতৰত
ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে মোৰ ফালৰ পৰা সকলোলৈ অশেষ ধন্যবাদ আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।